হেল্ল' এভৰিৱান, গুড ইভিনিং। জিনাছ কিচেন এণ্ড ব্লগছলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালেই আছে, আমিও ভালেই আছোঁ। এয়া সন্ধিয়া মই ডিউটিৰ পৰা বাহিৰে ৰাস্তাতে হাজবেণ্ডক লগ কৰিলোঁ। আমি দুয়ো বজাৰলৈ বুলি গৈছিলোঁ ওলাই, আৰু ঘৰৰ ওচৰতে যিহেতু ৰাস্তাৰ কাষতে কাজিৰঙা এক্সপ' হৈ আছিলে, ভাবিলোঁ এপাক তাতো সোমাই যাওঁ, কিনো আছে অকল চাই যাওঁ বুলি সোমাইছিলোঁ। আমি অলপ সোনকালে সোমালোঁ, গতিকে মানুহৰ সমাগম একেবাৰে কম আছিলে, প্ৰায় নাই বুলিয়ে ক'ব পাৰি। বহুত বেছিকৈ ভিডিঅ' কৰা নাই, অলপকৈ সোমাই গৈ থাকোঁতে যি পাওঁ আৰু তাকে চাই গৈ আছোঁ আৰু। এইফালে কিন্তু চাহৰ বিপণী এখন আছিল, তাতে লাড়ু পিঠা এনেকৈ আছিলে। বহুতে আছিলে দোকানবিলাক, ক'তো মানে একেৰাহে ৰৈ মেলি একো বস্তু চোৱা নাই, অকল জাষ্ট মানে ওপৰে চাই মেলিহে ওলাই গৈছোঁ। অকণমান সময় ইয়াতে দুটামান বস্তু চালোঁ, ভাল লাগিলে, কিন্তু দামবোৰ শুনি যে একোৱে লোৱা নহ'ল। এই কাপপ্লেট এইবিলাক দেখিলে কিন্তু আটাইবোৰ লৈ যাবলৈ মন যায়, পিছে একোৱে লোৱা নহ'ল। আৰু বজাৰ কৰি মেলি আমি ঘৰলৈ আহিলোঁ। তাৰপিছত ৰাতি খানা বনাবলৈ লৈছোঁ, আৰু আজি সন্ধিয়াৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এইটো ৰেচিপি কিন্তু মই আগতেও বনাইছোঁ, শ্বেয়াৰহে কৰা হোৱা নাই। ভাপা কণী, মটৰ আৰু বিলাহী দি তৰকাৰী বনাম, আৰু কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু। আৰু শেষত লাইক এটা কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে লাগিল। আৰু যদি আপোনালোকে নতুনকৈ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো দবাই আপোনালোকে অল কৰি থ'ব, যাতে আগন্তুক যিবিলাক মোৰ ভিডিঅ' আহিব লগা আছে সেই আটাইবিলাক আপোনালোকে আগতীয়াকৈ পায়। আৰু এয়া দেখিছেনে, মই 6টাকৈ কণী লৈছোঁ। কণীকেইটা ইয়াতে ফুটাই মেলি মই ধুনীয়াকৈ ফেটি লৈছোঁ। ইয়াতে মই অকণমান নিমখ দিছোঁ, হালধি দিছোঁ, অকণমান ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ অকণমানকৈ দিছোঁ। বহুত বেছিকৈ মছলাবিলাক দিয়া নাই, কিন্তু অকণমান কালাৰ এটা আহিবলৈহে মই দিছোঁ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে জালুকৰ গুড়িও দিব পাৰে, মই কিন্তু জালুকৰ গুড়ি ইয়াতে দিয়া নাই। আৰু এইফালে সেইখিনি ফেটি লোৱা হৈ গ'ল ধুনীয়াকৈ। আৰু দুটা সৰু মই টিফিন লৈছোঁ, মোৰ ওচৰত জোখমতে ডাঙৰ টিফিন নাছিলে আজি, সেয়ে মই সৰু দুটা টিফিন লৈছোঁ ষ্টীলৰ। ইয়াতে অকণমানকৈ তেল দি এইকেইটা মই ধুনীয়াকৈ গ্ৰীছ কৰি লৈছোঁ। আৰু এনেকৈ যদি তেল লগাই লওঁ তেতিয়াহ'লে মানে বহুত বেছিকৈ তলত লাগি নধৰে। আৰু ধুনীয়াকৈ মই এই বাতিকেইটাত তেল লগাই ল'লোঁ। এতিয়া ইয়াতে এই ফেটি লোৱা কণীখিনি মই আধাকৈ ঢালি দিছোঁ। একেবাৰে ফুল কৰি দিয়া নাই, যিহেতু অকণমান ভাপত দিলে এইখিনি ফুলি আহিবই। আৰু এই টিফিনকেইটা ঢাকনকেইখন মই টানকৈ লগাই ল'লোঁ। আৰু এইফালে এটা চচপেনতে মই পানী বইল কৰি লৈছোঁ। পানীখিনি উতলি আছে, আৰু তাতে মই এই বাতিকেইটা বহাই দিলোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। ইয়াৰ পিছত 5 মিনিটৰ পৰা 7 মিনিটলৈকে মই উতলিবলৈ দিম। ইফালে উতলি থাকোঁতে মই এইফালে ৰেডি কৰিলোঁ আপোনাৰ আদা নহৰু খুন্দি লোৱা এচামুচমান ডাঙৰ চামুচেৰে, জলকীয়া লৈছোঁ 4টামান, পিঁয়াজ ডাঙৰকৈ এটা লৈছোঁ, 2টা ডাঙৰ বিলাহী লৈছোঁ, আৰু কেঁচা মটৰ আধা বাতি এনেকৈ লৈছোঁ। এই আটাইখিনি মই ৰেডি কৰি ল'লোঁ। ভিডিঅ' কৰি থাকোঁতে কিন্তু কথাও পাতি আছিলোঁ। সিফালে যে হাজবেণ্ডে গান লগাই আছিলে, আৰু সেয়া লাহেকৈ মানে মিউজিক আহি গৈছিলে, কপিৰাইট লাগি যাব পাৰে, সেইকাৰণে মানে মই একেবাৰে মিউট কৰি দিলোঁ। আৰু এইফালে দেখিছেনে কেৰাহীখন পাতি ল'লোঁ, তাতে মই এচামুচমান ডাঙৰ চামুচেৰে তেল দিছোঁ, আৰু সেই তেলখিনি গৰম হৈ যোৱাতে মই গোটা গৰম মছলা দিছোঁ। তেজপাত এখিলা টুকুৰা কৰি লৈছোঁ, সৰুকৈ ডালচেনি টুকুৰা এটা, 3টামান মই লং দিছোঁ, আৰু ইলাচি দিছোঁ সৰুকৈ 2টা। গৰম মছলাখিনি এতিয়া ফুটিবলৈ দিছোঁ। তাতে মই পিঁয়াজখিনি যি কাটি লৈছিলোঁ, সেই কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ। পিঁয়াজৰ যি কেঁচা গোন্ধটো যাওঁতে মই জলকীয়াকেইটাও দি দিছোঁ, আৰু অকণমানকৈ এয়া ভাজি ল'লোঁ। তাৰপিছতে যি খুন্দি লোৱা আদা নহৰু পেষ্ট আছিলে সেইখিনিও দি দিছোঁ। আদা নহৰু পিঁয়াজৰ যি এটা কালাৰ আহিব, সেই কালাৰটো অহালৈকে মই বিলাহীখিনি কাটি লওঁ। আৰু এইফালে এইখিনি ভাজ খাই গৈছে। ইয়াতে মই এতিয়া হালধি দিছোঁ আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ, আৰু অকণমান ধনিয়া গুড়ি, লগতে অকণমান জিৰা গুড়ি দিছোঁ। জলকীয়া গুড়ি অকণমান কিন্তু বেছিকৈ দি দিছোঁ কালাৰটো আহিবলৈ।
আৰু এয়া দেখিছেনে ধুনীয়াকৈ ভাজি ল'লোঁ। আজি কিন্তু মই পিঁয়াজ দিয়া নাই, লগতে বিলাহীখিনিও দি দিছোঁ, নহ'লে মছলাখিনি জ্বলি যাব, সেইকাৰণে খৰধৰকৈ মই বিলাহীখিনিও দি দিলোঁ। আৰু এইখিনি মই একেবাৰে গলি যোৱালৈকে ভাজি ল'ম, সেইকাৰণে নিমখো দি দিছোঁ যাতে সোনকালে গলি যায়। আৰু লগতে মই যি গুচাই লোৱা মটৰখিনি আছিলে সেই মটৰো অলপ দি দিছোঁ। বিলাহীখিনি যিমান সময়লৈকে গলি নাযায় তেতিয়ালৈকে মই এইখিনি কিন্তু ইয়াতে এনেকৈ ঢাকন লগাই থৈছোঁ। আৰু এইফালে দুটা টিফিনত যি আন্দা ভৰাই দিছিলোঁ সেইখিনিও হৈ গৈছে। এতিয়া মই অকণমান ঠাণ্ডা হোৱাতে মই আকৌ নমাই আনিলোঁ। খুব ধুনীয়া হৈছে, ফুলি গৈছে আৰু ধুনীয়াকৈ সিজি গৈছে। আৰু এইখিনি মই সিজিছে নে নাই চাবলৈ এখন চুৰি ইয়াতে ভৰাই দিছোঁ। লাগি অহা নাই যিহেতু ধুনীয়াকৈ হৈ গৈছে। আৰু ছাইডেৰে অকণমানকৈ আঁতৰাই লৈছোঁ। ইয়াত ধুনীয়াকৈ হৈ গৈছে দেখিছেনে? খুব ধুনীয়াকৈ ফুলিছে, পনীৰৰ দৰে একেবাৰে হৈ গৈছে। কাটিলে কিন্তু যদি মই হালধি মছলা নিদিয়া হ'লে কিন্তু বগা হৈ গ'ল হয়, পনীৰ দৰে দেখালে হয়। আৰু খাবলৈ কিন্তু খুব সোৱাদ হয়। এনেকৈ আন্দা কাৰী বা অমলেট আমি এইবিলাক প্ৰায় বনাই খাই থকা হয়, কিন্তু এনেকৈ এদিন বনাই চাবচোন আপোনালোকে, খাবলৈ কিন্তু খুব সোৱাদ হয়, টেষ্টি হয় আৰু বনাবলৈও একেবাৰে ইজি হয়। আৰু এতিয়া মই কাটি দেখুৱাইছোঁ। এয়া দেখিছেনে খুব স্মুথ হৈছে আৰু ধুনীয়া হৈছে। আৰু এতিয়া আটাইখিনি মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। এনেকৈ খাবলৈ কিন্তু খুব সোৱাদ হয় দেই। আপোনালোকক পুনৰ কৈছোঁ, এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এইফালে এতিয়া মই জালুক কেইটামান লৈছোঁ, এইকেইটা ধুনীয়াকৈ খুন্দি ল'ম। শেষত কিন্তু জালুক যদি দিয়া হয় খাই কিন্তু তৰকাৰীখন খুব সোৱাদ হয়। এনেকৈ জালুক দিয়া যদি আমি আন্দা তৰকাৰী বনাই খাওঁ, খাই ভাল লাগে। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ মোৰ বিলাহী আৰু মটৰ সিজি গৈছে। আৰু এতিয়া ইয়াতে মই যি ভাপত দিয়া আন্দা পিচ টুকুৰা আছিলে কাটি লোৱা, সেইখিনি ইয়াতে মিলাই দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই মছলাৰ লগত মিক্স হ'বলৈ ভাজি ল'ম। আৰু এইখিনি কিন্তু আপোনালোকে এনেকৈ শুকান ভাজিও এনেদৰে খাব পাৰে, নহ'লে বা অকণমান লুটপুটীয়া কৰি মানে পানী দি তেনেকৈও খাব পাৰে। মই কিন্তু ইয়াতে অকণমান পানী দি দিছিলোঁ। আৰু পানী দিয়াৰ পিছত কিন্তু ঢাকন লগাবলৈ একেবাৰে নালাগে। যদি ঢাকন লগাই দিয়া হয় তেতিয়া আন্দাখিনি ফুলি একেবাৰে ডাঙৰ হৈ আহিব, পৰি যাব। মই এবাৰ তেনেকৈ প্ৰথম বনাওঁতে ঢাকন লগাই দিছিলোঁ পানী দিয়াৰ পিছত, তেতিয়া ফুলি আহিছিলে, একেবাৰে ঢাকনৰ ওপৰ আহি ডাঙৰ ডাঙৰকৈ ফুলি আহিছিলে। আৰু এইখিনি এতিয়া মছলাখিনি সোমাবৰ বাবে মই অকণমান সময় ঢাকন লগাই দিছোঁ। 2 মিনিটমানৰ পিছতে মই আকৌ ঢাকন খুলি এইখিনি লৰাই দিছোঁ। ধুনীয়াকৈ মছলাৰ লগত মিলি গৈছে। আপোনালোকে ইচ্ছা কৰিলে ইমানখিনিতে ৰখাই থ'ব পাৰে, নহ'লে পানী দিয়াৰ পিছত কিন্তু বহুত বেছি দেৰি উতলাব নালাগে, খোলাকৈ উতলাব লাগে যদি পানী দিয়া হয়। মই কিন্তু ইয়াতে অকণমানকৈ ঠাণ্ডা পানীহে দিছোঁ, বহুত বেছি পানী দিয়া নাই, অলপহে দিছোঁ। আৰু এইখিনি মই এতিয়া খোলাকৈ সিজাম। এইখিনিতে মই যি খুন্দি লোৱা জালুকৰ গুড়িখিনি আছিলে সেইখিনি ইয়াতে দি দিছোঁ। এইখিনি দিলে কিন্তু খাবলৈ খুব সোৱাদ হয় দেই। আপোনালোকে জালুকৰ গুড়ি শেষত অকণমানকৈ ছটিয়াই দিবচোন, এই তৰকাৰীখন খাবলৈ কিন্তু খুব ভাল লাগে। জালুকৰ গুড়ি দিয়াৰ পিছত মই অকণমানকৈ উতলিবলৈ দিছোঁ, বহুত বেছি দেৰি উতলিবলৈ দিয়া নাই বাৰু। আৰু